বদৰুদ্দিন আজমল ডাঙৰীয়াই কেৱল ব্যক্তিগত মুনাফাৰ স্বাৰ্থত কেৱল ব্যক্তিগত ব্যৱসায়িক উত্থানৰ স্বাৰ্থত সমগ্ৰ তেওঁৰ নিজৰ মানুহখিনিক নিজৰ ধৰ্মক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ গুৰিত বন্ধকত থবলৈ সদায় ষড়যন্ত্ৰ কৰি আহিছে। আজি ধুবুৰীৰ জুইচলা ফেক্টৰী বন্ধ হৈ গ'ল। আজি ধুবুৰী বানাক্ৰান্ত ৰাইজৰ গৰাখহনীয়াক্ৰান্ত ৰাইজৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰে যোৱা গোটেই সময়ছোৱা এই অঞ্চলৰ মানুহক উপেক্ষা কৰিলে। আজি এই অঞ্চলৰ উন্নয়ন স্তব্ধ কৰি দিছে। কিন্তু আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কয় অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, যিজন মানুহে গোটেই ৰাজ্যখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আমাৰ মাজত ঘৃণা সৃষ্টি কৰিব বিচাৰে, তেওঁক আজমল ডাঙৰীয়াই শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়। গতিকে আজমল ডাঙৰীয়াৰ প্ৰকৃত স্বৰূপ ৰাজ্যসভাত কাক ভোট দিয়ে AIUDF-এ, ৰাষ্ট্ৰপতিত AIUDF-এ কাক ভোট দিয়ে, সেই কথা ধুবুৰী মানকেশ্বৰ মানুহে জানে। যিটো কাৰণে আমাৰ নেতা আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াৰ সমৰ্থনত ইমান ভৰ দুপৰীয়া ৰ'দত এইধৰণে হিলদোল ভাঙি ৰাইজ ওলাই আহিছে। মই অত্যন্ত সুখী। ধুবুৰীৰ মই শুনি আছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া অপ্ৰতিৰোধ্য, কিন্তু মই নিজে চকুৰে দেখি নিজে ৰাইজৰ সৈতে কথা পাতি আজি যিটো পৰিৱেশ দেখিলোঁ, আজি মই এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ, উজনিৰ মানুহে যিটো ফলাফল দিব, ধুবুৰীৰ মানুহে যিটো ফলাফল দিব, 24ৰ ফলাফলটো ওলায়ে গ'ল। 26 কংগ্ৰেছে দিছপুৰ দখল কৰিব। অসমত উজনি অসমৰ 5খন চিঞৰ 5খন মই ইতিমধ্যে কৈছোঁ যে বিজেপিয়ে পানীৰ তলৰ কাঁইট দেখা নাই, পানীটো দেখি আছে। অৰুণোদয় 5 কেজি চাউল দেখি আছে, পানীৰ তলৰ কাঁইট দেখা নাই। পানীৰ তলৰ কাঁইট বেলট বাকচত দেখিব, আৰু বাকচ যেতিয়া খুলি ভোট গন্তি হ'ব তেতিয়া দেখিবলৈ পাব। মোৰ বিশ্বাস যে বিজেপিক অসমৰ মানুহে AIUDF-ৰ লগত মিলি এই দুটা সাম্প্ৰদায়িক শক্তিক বিদায় দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। আমাৰ গুৰু শংকৰদেৱে চানখাইক কাষত লৈ পেলাই বহিছিলে। আপুনি কথাটো চানখাইক কাষত লৈ পেলাই বহিছিলে। আজান ফকীৰৰ জিকিৰ জাৰি অসমৰ মানুহৰ ঘৰে ঘৰে বাজে। গৌৰৱ গগৈয়ে চানখায়ে যিটো পথ দেখাইছিলে, শংকৰদেৱে যিটো দেখাইছিলে, সেইফালে গৈছে। 100% জিকিব। গৌৰৱ গগৈ ৰকিবুল হুছেইনক যদি অসমৰ মানুহে হৰুৱায়, ৰাইজে হাতৰ কুঠাৰ ভৰিত মৰা হ'ব। ৰাইজে এই কাম কেতিয়াও নকৰে। এই বতৰত অসমীয়া জাতিয়ে নিজক দুৰ্বল কৰিবৰ কাৰণে সিদ্ধান্ত ল'ব নেকি? ধুবুৰীৰ মানুহে বিজেপিৰ পকেটত সোমাই থকা MP বনাব নেকি? ধুবুৰীৰ মানুহে আঁঠুৱাৰ তলৰ মহক MP বনাব নেকি? মই দেশৰ প্ৰধানমন্ত্ৰীক এষাৰ কথাই ক'ম যে আপুনি 14 চনৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 চনৰ পৰা আমাক বহুত প্ৰতিশ্ৰুতি দিছিলে। চব প্ৰতিশ্ৰুতি আপোনালোকৰ মনত আছে। নিবনুৱা সমস্যা, জনজাতিকৰণৰ কথা, চাহ শ্ৰমিকৰ কথা, বানপানী গৰাখহনীয়াৰ কথা। আপুনি যে প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হ'ল, আপুনি অসম মাতৃৰ চৰণ চুই অসমীয়া ৰাইজক ক্ষমা খোজক যে মই প্ৰধানমন্ত্ৰীৰ 10 বছৰীয়া কাৰ্যকালত অসমৰ মানুহক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলোঁ, অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলোঁ। গতিকে ৰাইজক ঘৰে ঘৰে গৈতো ক্ষমা খোজা সময় নাই। অসমৰ ভূমি স্পৰ্শ কৰি অসমীয়া জাতিক তেওঁ ক্ষমা খোজক।